অসমীয়া সমাজত খাদ্য সামগ্ৰী হিচাপে গুড় প্ৰয়োগৰ এক পুৰণি পৰম্পৰা আছে। চেনিৰ বিকল্প হিচাপে চাহৰ উপৰিও বিভিন্ন ধৰণৰ জা-জলপান, পিঠা-পনা আদিত গুড়ৰ প্ৰয়োগ ঘটাই খাদ্য সামগ্ৰীৰ সোৱাদ বৃদ্ধি কৰা হয়। সাধাৰণতে গ্ৰাম্য অঞ্চলত গুড়ৰ প্ৰয়োগ বেছি হোৱা দেখা যায়, যদিও আজিকালি স্বাস্থ্যবৰ্ধক গুণাগুণেৰে সমৃদ্ধ হোৱাৰ বাবে চহৰ অঞ্চলৰো বহু লোকে খাদ্য হিচাপে গুড়ৰ ওপৰত বিশেষ গুৰুত্ব দিয়া দেখা গৈছে। গুড় কুঁহিয়াৰ পৰা প্ৰাকৃতিকভাৱে তৈয়াৰ কৰা হয় আৰু ইয়াৰ প্ৰস্তুতকৰণৰ প্ৰণালীত কোনো ধৰণৰ ৰাসায়নিক পদাৰ্থৰ প্ৰয়োগ নঘটে, যাৰ দ্বাৰা ই নিজৰ মূল গুণ নেহেৰুৱাকৈয়ে আৰু খনিজ লৱণৰ দৰে পোষক পদাৰ্থৰে সংযুক্ত হৈ থাকে। অৱশ্যে গুড়ৰ ৰং চাফা কৰাৰ সময়ত ছালফাৰ আদি ৰাসায়নিক পদাৰ্থ প্ৰয়োগ ঘটাবও পাৰে। সেয়ে গুড় ক্ৰয় কৰাৰ সময়ত ইয়াৰ বিশুদ্ধতাৰ ওপৰত লক্ষ্য ৰখা খুবেই উচিত। আজি জানো আহক গুড়ৰ বিশেষ গুণাগুণ। গুড়ে আমাৰ শৰীৰত কিদৰে সহায় কৰিব পাৰে। গুড়ত চুক্ৰ'জ আৰু গ্লুক'জ পোৱা যায়, যি শৰীৰৰ সঞ্চালিত কৰিবলৈ আৱশ্যকীয় খনিজ পদাৰ্থ তথা খাদ্যপ্ৰাণৰ এক ভাল উৎস। নিয়মীয়া আহাৰ গ্ৰহণ কৰাৰ পাছত অকণমান গুড় খাব লাগে। শৰীৰৰ পাচন প্ৰক্ৰিয়া সুষম হৈ পৰে। ৰক্তহীনতাৰ ৰোগত ভুগি থকা ব্যক্তিসকলৰ বাবে গুড় বিশেষ উপকাৰী। ই শৰীৰত কমি যোৱা হিমোগ্ল'বিনৰ পৰিমাণ বৃদ্ধি কৰাত সহায় কৰে। গুড়ে কাহ, হাঁপানি, অজিন, মাইগ্ৰেইন তথা ইয়াৰ দৰে অনেক স্বাস্থ্যজনিত সমস্যাৰ লগত যুঁজিবলৈ সহায় কৰে। আপোনাৰ যদি মাইগ্ৰেইনৰ প্ৰব্লেম আছে, আপোনাৰ যদি মাথা বিষ হয়, তেন্তে আপুনি গুড় খাব পাৰে। শাৰীৰিক দুৰ্বলতাৰ সময়ত ই সোনকালে শক্তি প্ৰদান কৰে। গুড়ে অন্য স্বাস্থ্যজনিত সমস্যাৰ লগত যুঁজিবলৈও বহু শক্তি প্ৰদান কৰে। এনে স্থলত গুড়ক খাদ্য সামগ্ৰীতকৈ এক বহুপযোগী ঔষধৰ স্থানহে দিব পাৰি।